ইতিমধ্যে যোৰহাট জিলা কংগ্ৰেছৰ এই যোৰহাট সদৰ সমষ্টিত আমাৰ 10জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্বৰ কাৰণে এপ্লিকেশ্যন দিছে। তাৰ ভিতৰত ময়ো এজন। আৰু এতিয়া দলে যাকেই নিৰ্বাচিত কৰে, যিজনকে প্ৰাৰ্থিত্ব দিয়ে আৰু সেইজনেই সৰ্বসন্মতিক্ৰমে আমাৰ প্ৰাৰ্থী হ'ব। আৰু আমি যি 10জনে আমি প্ৰাৰ্থী বিচাৰিছোঁ, সেই 10জনৰ ভিতৰত যিকোনো এজনক দিলেই আমি সকলোৱে একগোট হৈ পেলাই আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম বুলি আমি কথা পাতিছোঁ। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ একো কৰা নাই। আমি মই নিজে যিহেতু প্ৰাৰ্থিত্ব প্ৰয়াসী আৰু যোৰহাটৰ সমষ্টি বিভিন্ন জেগাত ৰাইজৰ মাজত মই জনসংযোগ বৃদ্ধি কৰিছোঁ। আৰু মই যিটো গম পাইছোঁ, ভাৰতীয় জাতীয় কংগ্ৰেছে বিভিন্ন জেগাত তেখেতসকলৰ পৰ্যবেক্ষক ইয়ালৈ পঠিয়াইছে আৰু সেই পৰ্যবেক্ষকসকলে গ্ৰাউণ্ড লেভেলত গৈ যিসকল ভোটাৰ তেখেতসকলৰ ওচৰত গৈছে বা বুথ লেভেল কমিটিৰ ওচৰত গৈছে, বিভিন্ন কমিটিৰ ওচৰত গৈ পেলাই কাৰ কেনেকুৱা ইয়াত পৰিস্থিতি, কোনে কেনেকৈ আগবাঢ়িছে সেই কথাখিনি চাইছে আৰু চাই ডে টু ডে ৰিপৰ্ট দিল্লীলৈ পঠিয়াইছে, গুৱাহাটীলৈ পঠিয়াইছে আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰাৰ্থী দিব বুলি মই গম পাইছোঁ। সেইকাৰণে মই গুৱাহাটীলৈও যোৱা নাই বা দিল্লীলৈ যোৱা নাই, কাৰণ গ্ৰাউণ্ড ৰিপৰ্টৰ ওপৰতে নিৰ্ভৰ কৰি প্ৰাৰ্থী দিব। আৰু এইটো মোৰ দৃঢ় বিশ্বাস, আমাৰ অসম প্ৰদেশ কংগ্ৰেছেই হওক বা ভাৰতীয় জাতীয় কংগ্ৰেছেই হওক, দিল্লীৰ পৰা যিজনৰ ৰাইজৰ লগত গুৰুত্ব আছে বা ৰাইজৰ জনসংযোগ বৃদ্ধি আছে পাই আছে, তেখেতকে মনোনীত কৰিব বুলি আশা ৰাখিছোঁ। আৰু তাৰ ভিতৰত ময়ো এজন শক্তিশালী দাবীদাৰ। মই নিজকে শক্তিশালী দাবীদাৰ বুলি নক'লেও মই ৰাইজৰ মাজত জনসংযোগ বৃদ্ধি কৰিছোঁ আৰু মই পাম বুলি মই আশা ৰাখিছোঁ। যিহেতু 1991 চনৰ পৰাই মই যোৰহাটৰ ৰাইজৰ লগত মই জড়িত হৈ আছোঁ আৰু বিশেষকৈ 2টা টাৰ্মছত মই সভাপতি হিচাপে আছিলোঁ, পৌৰসভাৰ সভাপতি হিচাপে, আৰু বৰ্তমান 4টা টাৰ্মছত মই ৱাৰ্ড কমিশ্যনাৰ হিচাপেও মই আছোঁ। গতিকে মই আশা ৰাখিছোঁ সেই সকলো দিশ চাই চিতি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। দুবাৰকৈ আপুনি যোৰহাট পৌৰসভাৰ পৌৰপতি আৰু সাংস্কৃতিক লগতো জড়িত, ক্ৰীড়াৰ লগতো জড়িত হৈ পেলাই এইবাৰ কিয় বিধায়কৰ হ'বৰ কাৰণে মন মেলিছে? নহয়, ইতিমধ্যে আমাৰ যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীদেৱ আছিলে। তেখেত 2বাৰ বিধায়ক হিচাপে আছিলে আৰু 2বাৰ প্ৰতিদ্বন্দ্বিতা কৰি তেখেত পৰাজিত হৈছে। তেখেত যেতিয়া কংগ্ৰেছ দল এৰি পেলাই বিজেপিলৈ গুচি গ'ল আৰু ইয়াত বিজেপিৰ কংগ্ৰেছৰ আসনখন শূন্যতা আমি অনুভৱ কৰিলোঁ। আৰু যিহেতু মোতকৈও জ্যেষ্ঠ আছে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি, তেখেতে যেতিয়া এই প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি আমাক ক'লে আৰু এই চিটটো খালী থকাৰ কাৰণে, আৰু মই যিহেতু 2বাৰকৈ পৌৰপতি হৈ আছিলোঁ আৰু 4বাৰ কণ্টিনিউ ৱাৰ্ড কমিশ্যনাৰো আছোঁ, সেইকাৰণে মনতে মই আমাৰ নিজৰ শুভাকাংক্ষীসকলৰ লগত, অগ্ৰজসকলৰ লগত কথা বতৰা পাতি নিজকে প্ৰিপেয়াৰ কৰিছোঁ আৰু সেইকাৰণে মই এপ্লিকেশ্যন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ দলে মোৰ এই টিকেট দিয়াটোত গুৰুত্ব দিব বুলি মই আশা ৰাখিছোঁ। বৰ্তমান মুহূৰ্তত যোৰহাট বিধানসভা সমষ্টিটো উন্নয়ন হৈছে বুলি আপুনি ভাবেনে? উন্নয়নৰ কথা চাবলৈ গ'লে এখন ব্ৰিজ বনালেই উন্নয়ন নহয়। যিহেতু যোৰহাটত যেতিয়া আমাৰ কংগ্ৰেছৰ শাসন আছিলে, অসমত কংগ্ৰেছৰ ইয়াত চৰকাৰ আছিলে, মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ যেতিয়া মুখ্যমন্ত্ৰী হৈ আছিলে, তেতিয়া যোৰহাটত বহুতখিনি উন্নয়ন হৈছিলে। কাৰণ এটা ভাগি যোৱা আন্তঃগাঁথনি নতুনকৈ সাজি যোৰহাটত মেডিকেল আনিলে, যোৰহাটত নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন আনিলে, যোৰহাটত বিভিন্ন ধৰণৰ ইয়াত দলঙৰ পৰা আৰম্ভ কৰি ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি চব আনিলে। আৰু বিশেষকৈ আমাৰ যোৰহাট সেই সময়ত, এতিয়া ডিলিমিটেশ্যন হৈ যোৰহাটটো অলপ বেলেগ হ'ল, কিন্তু সেই সময়ত এতিয়া যোৰহাটৰ যিটো এতিয়া আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী পুনৰ নিৰ্মাণ কৰিলে, আমাৰ ছুইমিং পুল বনালে, সাহিত্য সভা বনালে,
স্কুল কলেজবিলাক পুনৰ নিৰ্মাণ কৰিছিলে এনেকৈ বিভিন্ন ধৰণৰ কাম সেই সময়ত কৰিছিলে যোৰহাট ষ্টেডিয়াম বনাইছিলে আৰু সেইবিলাকৰ তুলনাত আজিৰ দিনত এখন ফ্লাইঅভাৰেই কিন্তু যথেষ্ট নহয় বা দুখন ফ্লাইঅভাৰেই যথেষ্ট নহয় এই ফ্লাইঅভাৰখনৰ কিমান গুৰুত্ব আছে বা নাই সেই কথাখিনি চিন্তা পাৰ্কিং আমি বনাবৰ কাৰণে আমি যত্ন কৰিছিলোঁ আৰম্ভও হৈছিলে কিন্তু বিশেষ কাৰণত পিছত পৌৰসভাৰ বেলেগ বৰ্ড আহি পেলাই সেইখিনিত অলপ হেমাহি কৰিলে আৰু এতিয়া কাম চলি আছে যদিও কিন্তু ইয়াত চকুত লগা কামটোতো এটাও নাই দলং ইখনৰ বাহিৰে এই দলং নিৰ্মাণ কৰিলেতো নহ'ব এতিয়া গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনিৰ নামত 300 কোটি টকা ইয়াত ধৰিছে কিন্তু আজি ডেটত জানো পানী ইয়াত ৰাইজক খাবলৈ জানো পাইছে এটুপি খোৱা পানীৰ কাৰণে যথেষ্ট মানুহে মানে অসুবিধাৰ সৃষ্টি পাইছে বহুত অসুবিধা হৈছে খোৱা পানী এতিয়া গ্ৰেটাৰ যোৰহাট পানী যোগান আঁচনিৰ নামত গাঁওবিলাকত বিভিন্ন ঠাইত কল দিছে পাইপ দিছে কিন্তু তাত কিন্তু পানী নাই আৰু মানুহৰ পৰা আজি প্ৰায় 7-8 বছৰ আগতে প্ৰায় 450 টকাকৈ প্ৰতি ঘৰ মানুহৰ পৰা তেখেতসকলে সংগ্ৰহ কৰিছে তাৰ কাৰণে ৰিচিপ্টটো দিছে কিন্তু আজিলৈকে কিন্তু পানী দিয়া নাই আৰু সেইকাৰণে কংগ্ৰেছ চৰকাৰে এটা মানে হেৰি এটা লৈছিলে প্ৰজেক্ট নহয় এটা আন্দোলন কৰিছিলে নল আছে জল নাই আৰু বিশেষকৈ জল জীৱন মিছনত 14,000 কোটি টকা এতিয়াও যিসকল কণ্ট্ৰেক্টৰ তেখেতসকলে কিন্তু পাবলৈ আছে এই কথাবোৰ কিন্তু ইলেকশ্যনৰ সময়ত আহিব বিপৰ্যয় সময়তো আপোনালোকৰ জ্যেষ্ঠ নেতা ভূপেন বৰা আপোনাৰ লগত সংগী আছিলে কিন্তু এতিয়া বৰ্তমান অকণমান আপোনালোকৰ সবলীকৰণ হ'বলৈ আহি আছিলে এই আহি থকা অৱস্থাতে বিধানসভাৰ নিৰ্বাচনৰ আগমুহূৰ্তত তেখেতে দল ত্যাগ কৰিছে এই ক্ষেত্ৰত 2026 চনত আপোনালোকৰ কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি ভূপেন বৰাদেৱ যোৱাৰ কাৰণে আমাৰ দুখ লাগিছে কাৰণ তেখেত আমাৰ যিহেতু সভাপতি আছিলে কিন্তু তেখেত যোৱাৰ কাৰণে যে আমাৰ কিবা অসুবিধা হ'ব আমি যে কিবা আমাৰ দলটোৰ কাৰণে কিবা অসুবিধা হ'ব সেইটো মোৰ মনত নধৰে আজি 3-4 দিনৰ আগতে যি দেখিছোঁ তেখেত এতিয়া বিহপুৰীয়া সমষ্টিলৈ যেতিয়া গৈছে বিহপুৰীয়া সমষ্টিৰ ৰাইজে কিন্তু তেখেতক ধিক্কাৰ দিছে কংগ্ৰেছৰে নহয় বিজেপিৰ মানুহেও তেখেতক কিন্তু মানি নলওঁ বুলি কৈছে আমি সেইবোৰ টিভিত বা বিভিন্ন পৰ্টেল নিউজত আমি দেখিছোঁ তেখেতে কিন্তু যোৱাৰ কাৰণে আমি একো আমাৰ অসুবিধা হৈছে বুলি আমি নাভাবোঁ যিহেতু আমাৰ গৌৰৱ গগৈ যেতিয়া যোৰহাটৰ সাংসদ হিচাপে ইয়ালৈ আহিছিলে বা সাংসদ হিচাপে তেখেতে টিকেট পোৱাটো খাটাং হৈছিলে সেই সময়তো কেইবাজনো ইয়াৰ পৰা যোৰহাটৰ পৰা বিশেষকৈ আমাৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীদেৱো গৈছিলে সেই সময়তো আমি ভাবিছিলোঁ আমাৰ কিজানি অসুবিধা হ'ব কিন্তু সেই সময়তো তেনেকুৱা অসুবিধা হোৱা নাই তেনেকৈ মানে ভূপেন বৰা যোৱাৰ কাৰণেও আমাৰ কিন্তু অসুবিধা হ'ব বুলি আমি ভবা নাই যিহেতু সাংসদ হিচাপে যোৰহাটৰ পৰা গৌৰৱ গগৈ বিপুল ভোটত আপোনালোকে লাগি পেলাই জয়যুক্ত কৰাইছে বা যুৱ প্ৰজন্মই জয়যুক্ত কৰাইছিলে কিন্তু এই যেতিয়াই তেখেত সদনলৈ গুচি গ'ল যোৱাৰ পাছতে যোৰহাটত কিন্তু এতিয়া বৰ্তমান তেখেতৰ চাহটো নাই বুলি এতিয়া যোৰহাটৰ ৰাইজৰ মাজত আলোচনা হৈছে কি ক'ব নহয় চাহটো নাইকিয়া বুলি তেনেকুৱা কথা নহয় এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া ভাৰতবৰ্ষৰ এজন ডাঙৰ লিডাৰ সংসদৰ মানে বিৰোধী দলৰ উপদলপতি গতিকে আৰু বিশেষকৈ অসমৰ সভাপতি গতিকে সেই সভাপতি হিচাপে তেখেতে গোটেই অসমখন ভ্ৰমণ কৰি থাকিব লাগে বা সাংসদত যেতিয়া ডিবেট হয় তেখেতে ডিবেটত অংশগ্ৰহণ কৰিব লাগে আৰু সেই হিচাপে যোৰহাটলৈ অহাটো কম নহাটোতো নহয় আজি যোৱা মাহত ফেব্ৰুৱাৰী মাহতে দুবাৰকৈ যোৰহাটলৈ আহিছে জানুৱাৰী মাহত আহিছে প্ৰতি মাহেতো বা নহ'লেও মাহেকত এবাৰ হ'লেও কিন্তু তেখেত ইয়ালৈ আহিছে আৰু আমাৰ তৃণমূলৰ কৰ্মীৰ লগত লগো কৰিছে কিন্তু এতিয়া ক'বলৈ গ'লে আমি যিজন বিধায়কজন যেনেকৈ মানুহ সততে পাই থাকে সাংসদজনকতো তেনেকুৱা নাপায় 10টা সমষ্টি আছে 10টা সমষ্টিত যাব লাগে আৰু তেখেত নিজে এতিয়া অসমৰ সভাপতি গতিকে অসমৰ সভাপতি হিচাপে অসমৰ সকলো জিলালৈকে যাব লাগে গতিকে সেই ক্ষেত্ৰত আমি এইটো মানুহে কোৱা কথা কিন্তু সেই কথা কিন্তু আমাৰ কৰ্মীসকলে কিন্তু তাত কোনো চিন্তাৰ কাৰণ নাই বুলি আমি ভাবিছোঁ শেষৰটো প্ৰশ্ন যিহেতু আপুনি যদি নিৰ্বাচনত জয়যুক্ত হয় প্ৰশান্ত বৰা যদি জয়যুক্ত হয় তেতিয়াহ'লে প্ৰথম যোৰহাটৰ কাৰণে আপোনাৰ কৰণীয় কাম কি হ'ব বুলি ইতিমধ্যে আপুনি এটা কথা কৈছে মই
ক্ৰীড়াৰ লগত জড়িত, সাংস্কৃতিকৰ লগত জড়িত। গতিকে মই ক্ৰীড়াৰ লগত জড়িত হিচাপে যোৰহাটত যুৱ প্ৰজন্মৰ মাজত যি ড্ৰাগছৰ প্ৰাবল্য বেছি বাঢ়ি গৈছে, সেই ড্ৰাগছ নিৰ্মূল কৰিবৰ কাৰণে আমি যুৱকসকলক লগত লৈ আমি আগবাঢ়িব লাগিব। আমি খেলা ধূলাৰ যোগেদি এই ড্ৰাগছ যাতে অসমৰ পৰা মানে যোৰহাটৰ পৰা আমি ড্ৰাগছ মুক্ত যোৰহাট এখন কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ চিন্তা চৰ্চা থাকিব। আৰু বিশেষকৈ যোৰহাটৰ যিটো যান জঁটৰ সমস্যা, সেই যান জঁটৰ সমস্যাখিনি আমি সমাধান কৰিব লাগিব। যোৰহাটত যিখিনি খোৱা পানী, সেই খোৱা পানীৰ সমস্যা আমি আঁতৰাব লাগিব। আৰু ইয়াৰ উপৰিও যোৰহাটৰ যিটো এতিয়া নতুন জেগাখিনি আহিছে, আগতে টিয়কৰ পৰা 5খন পঞ্চায়ত আহিছে, মৰিয়নিৰ পৰা 1খন পঞ্চায়ত আহিছে। যিখিনি জেগা যোৰহাটলৈ আহিছে, যিকেইটা পঞ্চায়ত যোৰহাটলৈ আহিছে, সেই অঞ্চলসমূহ বিশেষকৈ কৃষিজীৱী। গতিকে কৃষিজীৱী সেই মানুহখিনিৰ তাত বহুতখিনি প্ৰব্লেম আছে, ৰাস্তা ঘাটৰ প্ৰব্লেম আছে, আৰু বিশেষকৈ খোৱা পানীৰ প্ৰব্লেম আছে। আৰু আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল কি, তাত জলসিঞ্চনৰ অভাৱ। এই জলসিঞ্চনৰ কাৰণে তাত খেতি কৰিব নোৱাৰে মানুহে। গতিকে সেই জলসিঞ্চনটোত আমি গুৰুত্ব দিব লাগিব। তেনেকুৱা ধৰণৰ আমাৰ আৰু বিশেষ কিছুমান এজেণ্ডা আছে। সেইখিনি এজেণ্ডা আমি সময়ত আপোনালোকৰ লগত আমি জনাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।